বঢ়িয়া কংকনে আৰু লিখক আৰু বহুত লিখক হা একেবাৰে একদম কাজি তিৰোতা যে এইটো খালি কাটিব লাগিব এচিখন এইখন এইটো কটাৰ আগত প্ৰথম লিখি কাটিব আমি উল্টা দিনৰ মানুহ এনেকৈ ইমান বুঢ়া হ'লো দিয়া এ দি চলাই টু দি চলাই মই আগত অঁ দিছোঁ 1 ছেকেণ্ড ৰ'বা দেই এতিয়া তুলি লৈছোঁ বা কংকনৰ নামত আমি আজি মিঠাই সজাইছোঁ কিবা এটা ওলাব আৰু অলপ পিছতে আমি তাৰ গ্ৰন্থ উন্মোচন কৰিম নতুন স্বৰ্ণশলীলাৰ উন্মোচন হ'ব আমাৰ মেজেষ্টিক কেছেলৰ বাকৰিত সকলোৰে মৰমৰ কংকন শৰ্মাৰ স্বৰ্ণশলীলা বিজ্ঞাথা এই কিতাপখন উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ এয়া আমাৰ মাজৰ স্বৰ্ণশলীলা এক বিজ্ঞাথা এয়া আমি চাৰিজনে কংকনৰ এই কিতাপখন মই দীপ্তি শৰ্মা বৰুৱা উন্মোচন কৰিবলৈ মই নীলাঞ্জনা দেৱী বৰুৱা মই দীপক কেওট আমি সকলোৱে ইমান এখন সুন্দৰ উপন্যাস উন্মোচন কৰিবলৈ পাই বহুত সুখী হৈছোঁ খুব সুন্দৰ সঁচাকৈ কংকনে ইমান এখন সুন্দৰ উপন্যাস লিখি উলিয়ালে বহুত অভিনন্দন জনাইছোঁ কংকনলৈ আৰু সকলোৱে যাতে উপন্যাসখন কিনি পঢ়ে আৰু ল'ৰাজনক উৎসাহিত কৰে তেতিয়া তেওঁ বহু দূৰ আগুৱাই যাব আপোনালোকে পঢ়ি চাওক প্ৰথম উপন্যাসখন কংকনলৈ বহু অভিনন্দন কংকনৰ এই স্বৰ্ণশলীলা এক বীৰগাথা সকলোৱে আঁকোৱালি লওক আৰু কংকন দুপে আগবাঢ়ি যাওক কংকনৰ ভৱিষ্যত জীৱন উজ্জ্বল কামনা কৰিলোঁ আৰু তেওঁৰ সুস্বাস্থ্য কামনা কৰি আজি আমি এই গ্ৰন্থখন উন্মোচন কৰিলোঁ জয় স্বৰ্ণশলীলা বীৰগাথা জয় ভাল কংকনলৈ অভিনন্দন আচলতে ভাল লাগিছে এই উপন্যাসৰ অন্তৰালত কংকনৰ চব মানে সেইটো যাতে সাৰ্থক হয় কাৰণ তেখেতে ইমান শাৰীৰিক প্ৰতিবন্ধকতাকো নেওচি তেখেতে যিটো এটা কিতাপ উপন্যাসখন লিখি উলিয়ালে সি সঁচাকৈ অনুপ্ৰেৰণাদায়ক এটা কাম কৰিছে আৰু কংকনলৈ অভিনন্দন জনালোঁ যাতে ভৱিষ্যতেও কংকনে এনেকুৱা আৰু উপন্যাস আমাক দিব পাৰে সকলোৱে মুখ মিঠা কৰক এতিয়া কংকনৰ নামত দেই কংকনৰ নামত আমাৰ দীপ্তি বাইদেৱে নিজ হাতেৰে তৈয়াৰ কৰি আনিছে দেই আমি এতিয়া খাবলৈ আগবাঢ়িছোঁ আৰু আমাৰ মেজেষ্টিক কেছেল আজি বাকৰি ধন্য হ'ল কাৰণ এখন ইমান সুন্দৰ উপন্যাসৰ উন্মোচন আজি আনুষ্ঠানিকভাৱে মেজেষ্টিক কেছেলৰ বাকৰিত কৰা হ'ল অভিনন্দন বহুত অভিনন্দন আছে পুনৰ কৈছোঁ কংকন শৰ্মাৰ স্বৰ্ণশলীলা এক বীৰগাথাক প্ৰতিজন গ্ৰন্থপ্ৰেমীয়ে আদৰি লওক নীলাঞ্জনাৰ মেজেষ্টিক কেছেল দীপক কেওট দাদা আৰু পূৰ্ণ চুতীয়াকো সুন্দৰ পৰিৱেশটো উপহাৰ দিয়াৰ বাবে অসীম ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলো সুখেৰে থাকক